প্ৰিয় দৰ্শক পোনপ্ৰথমে আপোনালোকক দীপাৱলী শুভেচ্ছা জনাইছোঁ। অক্টোবৰ মাহত অল অভাৰ ইণ্ডিয়া সৰ্বাধিক বিক্ৰী হোৱা গাড়ীকেইখনৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 10 নম্বৰ পজিশ্যনত স্থান পাইছে টাটা মটৰ্ছৰ নতুনকৈ লঞ্চ কৰা গাড়ী টাটা পাঞ্চ। টাটা পাঞ্চে অল অভাৰ ইণ্ডিয়া অক্টোবৰ মাহত 8,453 ইউনিটছ বিক্ৰী হৈছে। টাটা পাঞ্চ আপোনাৰ অকল পেট্ৰল ইঞ্জিনহে দিয়া হৈছে। এই গাড়ীখনত মেনুৱেল আৰু অট'মেটিক দুয়োটা ট্ৰেন্সমিশ্যনে দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 5.49 আপ টু 9.39 লাখলৈকে পোৱা যায়। 9 নম্বৰ পজিশ্যনত স্থান পাইছে মাৰুতি চুজুকি ছুইফ্ট। এই গাড়ীখন অক্টোবৰ মাহত অল অভাৰ ইণ্ডিয়াত 9,180 ইউনিটছ বিক্ৰী হৈছে। ছুইফ্ট গাড়ীখন আপোনাৰ অকল পেট্ৰল ইঞ্জিনহে দিয়া হৈছে। মেনুৱেল আৰু অট'মেটিক দুয়োটা ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 5.85 আপ টু 8.67 লাখলৈকে পোৱা যায়। 8 নম্বৰ পজিশ্যনত স্থান পাইছে টাটা মটৰ্ছৰ নেক্সন। অল অভাৰ ইণ্ডিয়া অক্টোবৰ মাহত টাটা নেক্সন 10,096 ইউনিটছ বিক্ৰী হৈছে। এই গাড়ীখন আপোনাৰ পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিনে প্ৰভাইড কৰা হৈছে আৰু মেনুৱেল আৰু অট'মেটিক দুয়োটা ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 7.29 আপ টু 13.24 লাখলৈকে পোৱা যায়। 7 নম্বৰ পজিশ্যনত স্থান পাইছে মাৰুতি চুজুকি ইকো। ইকো আপোনাৰ অক্টোবৰ মাহত অল অভাৰ ইণ্ডিয়াত 10,320 ইউনিটছ বিক্ৰী হৈছে। এই গাড়ীখন আপোনাৰ পেট্ৰল আৰু CNG দুয়োটা ইঞ্জিনতে পোৱা যায় আৰু অকল মেনুৱেল ট্ৰেন্সমিশ্যনহে দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 4.30 আপ টু 5.60 লাখলৈকে পোৱা যায়। 6 নম্বৰ পজিশ্যনত স্থান পাইছে কিয়া চেলটছ। চেলটছ আপোনাৰ অক্টোবৰ মাহত অল অভাৰ ইণ্ডিয়াত 10,488 ইউনিটছ বিক্ৰী হৈছে। চেলটছ পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিনে দিয়া হৈছে আৰু এই গাড়ীখন মেনুৱেল CVT, অট'মেটিক DCT আৰু IMT ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 9.95 আপ টু 18.10 লাখলৈকে পোৱা যায়। 5 নম্বৰ পজিশ্যনত স্থান পাইছে হুণ্ডাই ভেনু। অক্টোবৰ মাহত অল অভাৰ ইণ্ডিয়াত 10,554 ইউনিটছ বিক্ৰী হৈছে। হুণ্ডাই ভেনুত আপোনাৰ পেট্ৰল আৰু ডিজেল দুয়োটা ইঞ্জিনে দিয়া হৈছে। এই গাড়ীখনত মেনুৱেল IMT আৰু ডুৱেল ক্লাছ ট্ৰান্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 7.87 আপ টু 13.31 লাখলৈকে পোৱা যায়। 4 নম্বৰ পজিশ্যনত স্থান পাইছে মাৰুতি চুজুকি ৱাগনাৰ। ৱাগনাৰ অক্টোবৰ মাহত অল অভাৰ ইণ্ডিয়াত 12,335 ইউনিটছ বিক্ৰী হৈছে। এই গাড়ীখনত পেট্ৰল আৰু CNG দুয়োটা ইঞ্জিন দিয়া হৈছে। ৱাগনাৰ মেনুৱেল আৰু অট'মেটিক ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 4.93 আপ টু 6.45 লাখলৈকে পোৱা যায়। 3 নম্বৰ পজিশ্যনত স্থান পাইছে মাৰুতি চুজুকি আৰ্টিগা। আৰ্টিগা অক্টোবৰ মাহত অল অভাৰ ইণ্ডিয়াত 12,923 ইউনিটছ বিক্ৰী হৈছে। আৰ্টিগা গাড়ীখনত পেট্ৰল আৰু CNG দুয়োটা ইঞ্জিন দিয়া হৈছে। এই গাড়ীখনত মেনুৱেল আৰু অট'মেটিক ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 8.94 আপ টু 12.08 লাখলৈকে পোৱা যায়। 2 নম্বৰ পজিশ্যনত স্থান পাইছে মাৰুতি চুজুকি বেলেনো। অক্টোবৰ মাহত অল অভাৰ ইণ্ডিয়াত বেলেনো গাড়ীখন 15,573 ইউনিটছ বিক্ৰী হৈছে। এই গাড়ীখনত অকল পেট্ৰল ইঞ্জিন দিয়া হৈছে। বেলেনো গাড়ীখন মেনুৱেল আৰু CVT ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 5.99 আপ টু 9.45 লাখলৈকে পোৱা যায়।
সৰ্বাধিক বিক্ৰী হোৱা গাড়ীৰ ভিতৰত 1 নম্বৰ পজিশ্যনত স্থান পাইছে মাৰুতি চুজুকি এল্টো। এল্টো অল অভাৰ ইণ্ডিয়া অক্টোবৰ মাহত 17,389 ইউনিটছ বিক্ৰী হৈছে। এই গাড়ীখনত পেট্ৰল আৰু CNG দুয়োটা ইঞ্জিনে দিয়া হৈছে। এল্টো গাড়ীখন অকল মেনুৱেল ট্ৰেন্সমিশ্যন দিয়া হৈছে। এক্স-শ্ব'ৰুম প্ৰাইচ 3.15 আপ টু 5.37 লাখলৈকে পোৱা যায়। আছাম মটৰ কাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিলোঁ, ধন্যবাদ।